জুবিন গাৰ্গৰ ফটোৰ সন্মুখত আহি মৃত্যু এটি বগলীৰ চিপাঝাৰৰ সেনাপতিপাৰাত ৰাইজৰ দ্বাৰা অনুষ্ঠিত কৰিছিল জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে জুবিন গাৰ্গৰ ফটোখন ৰখা হৈছিল বৰহীনগৰ মিনমহল গৃহৰ ভিতৰত। কিন্তু ৰাতি জুবিন গাৰ্গৰ ফটোৰ ওচৰত আহি মৃত্যুক সাৱটি লয় বগলীটোৱে। উল্লেখযোগ্য যে বগলীটোৱে জীৱিত অৱস্থাত জুবিন গাৰ্গৰ ফটোখন যি স্থানলৈ নিয়ে সেই ঠাইলৈ গুচি গৈছিল। আচলতে সেইদিনাখনে কথাখিনি এনেকুৱা হৈছিল, আমি 20 তাৰিখে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি পাতিছিলোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শেষ হোৱাৰ পিছত আমি জুবিনদাৰ ফটোখন আমাৰ মিনমহল সমিতিৰ কাৰ্যালয়ত বাৰাণ্ডাত ৰাখি থৈছিলোঁ গ্ৰিলৰ ভিতৰত। হঠাতে তাৰমানে 25 তাৰিখে এজনী বগলী আহি তাত ফটোখনৰ ওচৰত দিনটো থাকিল। খেদি দিলেও তাৰমানে কোনোফালে নাযায় দিনটো থাকি সন্ধিয়া ঠিক 5মান বজাত বগলীটো তাতে মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত